Hello student, তোমালোকক আমাৰ YouTube channel Honest Learner অন্য একটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে ধৰ্ম শ্ৰেণীৰ সাধাৰণ গণিতৰ 5 নম্বৰ লেসনৰ অনুসৰণ 5.2 আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅত আমি 5.1 এক নম্বৰ লেসন 2 নম্বৰ লেসন আলোচনা কৰিছো। যদি তোমালোকে ভিডিঅবোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে ভিডিঅবোৰ চাই লবা। আৰু চেনেলখনত যদি নতুন আহিছা এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ তুমি চেনেলখন সাবস্ক্ৰাইব কৰি তাত থকা বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো চোৱা যে দিয়া আছে সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d আৰু n ৰ মান দিয়া আছে। তলত তালিকাখনৰ খালি ঠাইসমূহ পূৰণ কৰা। আমি তলত কৰিব লাগিব। এতিয়া সলিউশন চোৱা। এক নম্বৰ কি দিয়া আছে চোৱাচোন। দিয়া আছে কি দিয়া আছে যে আমাক দিয়া আছে a এর মান 7 d এর মান 3 n এর মান কিমান 8 an what সো আমি নিশ্চয় জানো an equal a plus n minus 1 into d এটো হল n তম পদ উলোৱাৰ সূত্ৰ যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ an এর মান হল 7 n এর মান হল 8 d এর মান হল কিমান 3 7 8 ৰ পৰা 1 গলে 7 3 7 3 গুণ 21 আৰু 7 যোগ কৰিলে 28 এতিয়া আমাৰ খালি ঠাইত কি হ'ব 28 2 নম্বৰ চাবা 2 নম্বৰ আমাৰ কিমান দিয়া আছে a equal কিমান -18 d ৰ মান ওলাব লাগে আৰু n ৰ মান কিমান দিয়া আছে 10 an কিমান দিয়া আছে 0 সো যেহেতু an equal a plus n minus 1 into d এতিয়া an ৰ মান 0 দিয়া আছে a ৰ মান -18 plus n ৰ মান 10 minus 1 into d ৰ মান আমি উলাম। এতিয়া -18 আছে যদি বাওফালে আনি পৰো +18 হৈ যাব। কিয়া 9 ৰ পৰা 1 গলে 10 ৰ পৰা 1 গলে 9 তা 9 পূৰণ হৈ আছে ইফালে আহিলে হৰণ d ৰ মান কিমান হ'ব d ৰ মান হ'ব 9 18 কেইবাৰ 2 বাৰ d ৰ মান 2 খালি ঠাইত আমাৰ কিমান হ'ব 2 3 নম্বৰ চাবা 3 নম্বৰ দিয়া আছে 3 নম্বৰ দিয়া আছে কি দিয়া আছে a দিয়া মানে আমাৰ প্ৰথম পদ উলাব লাগিব প্ৰথমত আমি উলাব লাগিব d ৰ মান কিমান দিয়া আছে d ৰ মান 3 নম্বৰ দিয়া আছে -3 n ৰ মান কিমান দিয়া আছে n ৰ মান দিয়া আছে 18 আৰু an ৰ মান কিমান দিয়া আছে -5 এতিয়া sin an equal a plus n minus 1 into d an ৰ মান -5 an equal -5 এতিয়া -5 এর মান আমি উলাম n ৰ মান কিমান দিয়া আছে 18 -1 d ৰ মান কিমান -3 এতিয়া সোয়া -5 equal a 18 পৰা 1 গলে সো মাইনাস এ প্লাস এ মাইনাস 18 1 গলে 17 এতিয়া -5 a 3 7 গুণ 21 1 হাতত থাকে 2 3 1 গুণ 3 আৰু 2 5 এতিয়া সোয়া -5 আৰু -51 মাইনাস অত আছে ইফালে আনিলে প্লাস সো 5 -5 plus 51 minus অত আছে ফুফালে ইফালে আনিলে প্লাস ইকুৱেল এতিয়া সোয়া 11 ৰ পৰা যদি 5 যায় কিমান থাকিব 6 4 46 a ইকুৱেল কিমান 46 এতিয়া আমি 4 নম্বৰ চাম এখানে নিশ্চয় বুজি পাইছা আমি মুছি দি আছো আমাৰ 1 নম্বৰ খালি ঠাইত কি হ'ব
a n ৰ মান 28 2 নম্বৰত খালি ঠাইত আমাৰ কি হ'ব d ৰ মান 2 আৰু 3 নম্বৰত খালি ঠাইত আমাৰ কি হ'ব a ৰ মান 46 4 নম্বৰ চোৱা 4 নম্বৰ দিয়া আছে a ৰ মান কিমান -18.9 d ৰ মান কিমান 2.5 n ৰ মান আমি ওলাম আৰু a n ৰ মান কিমান দিয়া আছে 3.6 এতিয়া যেহেতু a n equal a plus n minus 1 into d a n ৰ মান কিমান 3.6 a ৰ মান -18.9 plus n ৰ মান আমি ওলাম d ৰ মান কিমান 2.5 এতিয়া মাইনাসত আছে ইফালে আহিলে প্লাস 18.9 equal n minus 1 into 2.5 এতিয়া 9 আৰু 6 যোগ কৰিলে 15 ৰ 5 হাতত থাকিল 1 8 আৰু 3 কিমান 11 হাতৰ একে 12 হাতত থাকিল এতিয়াও 1 1 আৰু 1 2 এটাৰ আগত দশমিক ইকুয়াল সো 2.5 পূৰণ হৈ আছে ফালে আহিলে হৰণ 2.5 n minus 1 এতিয়া আমাৰ দশমিক যদি উঠাই দিও সো ইয়াতো এটাৰ আগত দশমিক আছে ইয়াতো এটাৰ আগত দশমিক আছে উঠি যাব আমাৰ থাকিব এনেকুৱা 25 যদি তলত উঠাই দিও ওপৰত আমি 0 দিম এটাৰ আগত দশমিক গতিকে একৰ পিছত এটা শূন্য দিম আৰু তলত যদি উঠাই দিও এনেকে দিম এতিয়া আমাৰ যেটো সেম ক্যান্সেল হ'ব ইকুয়াল n minus 1 এতিয়া সাবা 25 20 তো না যায় 225 25 সাবা এখত কেবাৰ যায় 4 বাৰ 200 কেবাৰ যায় 8 বাৰ আৰু 25ত একবাৰ 9 বাৰ গতিকে কেবাৰ যাব 9 বাৰ 9 equal n minus 1 minus ত আছে ফল আহিলে প্লাস n গতিকে n ৰ মান কিমান 10 আমি এতিয়া 5 নম্বৰটো চাম 5 নম্বৰটো চোৱা 3.5 হল a ৰ মান 3.5 ইয়াত a equal 3.5 আৰু d ৰ মান হল 0 d ৰ মান কিমান 0 n ৰ মান 105 a n ওলাব লাগে আমাৰ 1 নম্বৰ দৰে হল এটো তোমালোকে নিজে ট্রাই কৰি চাবা আৰু এতিয়া মই সলিউশন কৰি আছো মিলাই লবা সো a n equal a plus n minus 1 into d to 1 a ৰ মান কিমান পাইছা 3.5 plus n ৰ মান আমি কিমান পাইছো 105 minus 1 d ৰ মান কিমান পাইছা 0 3.5 এতিয়া সোৱা d ৰ মান 0 আছে d ৰ মান কিমান আছে 0 সাধাৰণ অন্তত 0 গতিকে এইখিনি লগত যদি পূৰণ কৰি যায় কিমান হৈ যাব 0 হৈ যাব পূৰণ আছে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য হয় 3.5 ৰ লগত যোগ কৰিলে 3.5 হ'ব গতিকে আমাৰ 4 নম্বৰটোৰ n ৰ মান হ'ল 10 খালি ঠাইত আমি কি বহাম n ৰ মান আমি 10 বহাম কাট পেন্সিলেৰে বহাম আৰু 5 নম্বৰ আমি a n ৰ মান 3.5 বহাম গতিকে এইখিনি আছিল আমাৰ ভিডিওটো পৰৱৰ্তী ভিডিওত বাকি প্ৰশ্নসমূহ আলোচনা কৰিম তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু ভিডিওটো যদি ভাল লাগিছে বা ইয়াৰ পৰা বুজি পাইছা লাইক আৰু শেয়াৰ কৰিবা যাতে তোমাৰ নিচিনা আৰু এটা কোনোবা ছাত্ৰ ছাত্ৰীয়ে সহায় হ'ব পাৰে আৰু যদি কিবা অসুবিধা পাইছা কমেন্টত জনাবা